নগেন হেৰাইছে নগেনক বিচাৰি হাবাথুৰি অভিনেত্ৰী অমৃতা গগৈৰ অহা 9 মে তাৰিখে মুক্তি পাব নতুন অসমীয়া চিনেমা কেছ টু নগেন এই ছবিখনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰচাৰ অভিযান অভিনেত্ৰী অমৃতা গগৈ নিজে উপস্থিত হৈছিল নলবাৰীত নিখা নগেনক বিচাৰি যুঁজা চলাইছে RKZ ফিল্মছৰ বেনাৰত ধনজিৎ দাসৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে সমাজলৈ এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিব বুলি আশ্বাস দিছে ছবিখনৰ অভিনেতাসকলে কমেডিৰে ভৰা এই চিনেমা পৰিয়ালৰ সকলোৰে সৈতে উপভোগ কৰিব পৰা এক সজীৱ গল্প হৈ আহি আছে চিনেমাখনত অভিনয় কৰিছে অমৃতা গগৈ হিমাংশু প্ৰসাদ দাস প্ৰণামী ভাৰতী অতুল পাছনি সিদ্ধাৰ্থ মুখাৰ্জী তপন দাস অতনু মহন্ত সংকল্পজিৎ হাজৰিকা জয়ন্ত নাৰ্জাৰী নিতু বৰ্মন পূৰ্ণলা হাজৰিকা আৰু অনামিকা শৰণীয়া নলবাৰীৰ চিনেমাগৃহতো 9 মে তাৰিখে ছবিখনে শুভ মুক্তি লাভ কৰিব অভিনেতা অভিনেত্ৰীসকলে সমগ্ৰ অসমবাসীক আহ্বান জনাইছে আহক কেছটো নগেন চাওক হাহু আৰু চিন্তা কৰোঁ সমাজৰ কথা ধন্যবাদ এনে ধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব